নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম। আজি মই আৰু কেইটামান কুৱেশ্যন লৈ আহিছোঁ। ইয়াত প্ৰথম কুৱেশ্যনটো কি দিছে চাওক। ৰুট অভাৰ 50 স্কুৱেৰ মাইনাছ 40 স্কুৱেৰৰ মান কিমান হ'ব সুধিছে। আমি আপোনালোকক আগৰ ভিডিঅ'ত কৈছোঁৱে, যদি এনেদৰে থাকে তাৰমানে চাব a স্কুৱেৰ মাইনাছ b স্কুৱেৰ, তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ? a মাইনাছ b a প্লাছ b। আমি এনেকৈ লিখিব পাৰোঁ। এইটো সূত্ৰ মই আপোনালোকক আগতে কৈছোঁৱে অলৰেডি। এনেকুৱা এইটো সূত্ৰ আপোনালোকে মনত ৰাখিব। এই সূত্ৰটো এপ্লাই কৰি আপোনালোকে বহুত অংক কৰিব লাগিব। ইয়াত চাব, ইয়াত কি দিছে, মই এইটো লিখি লৈছোঁ। ৰুট অভাৰ কি দিছে? 50 স্কুৱেৰ মাইনাছ 40 স্কুৱেৰ। তাৰমানে এতিয়া চাওক, এৰ মান আমাৰ কি হ'ল? 50 হ'ল আৰু বিৰ মান আমাৰ 40 হ'ল। তাৰমানে ৰুট অভাৰটো আপোনালোকে নাথাকা বুলি ভাবক। তেতিয়াহ'লে আমাৰ এইটো a স্কুৱেৰ মাইনাছ b স্কুৱেৰ সূত্ৰত পৰি গৈছে, এইটো সূত্ৰত। গতিকে আমি ৰুট অভাৰটো দি দিলোঁ। এতিয়া আমি ভিতৰত লিখিলে কি হ'ব? 50 তাৰমানে a মাইনাছ b, তাৰমানে কি হ'ব? 50 মাইনাছ 40 ইনটু কি হ'ব? 50 প্লাছ 40। আমি এইটো মানে এনেকৈ লিখিব পাৰোঁ। এতিয়া চাব, ৰুট অভাৰ 50 মাইনাছ 40 মানে কি হ'ব আমাৰ? 10 ইনটু কি হ'ব? যদি 50ৰ লগত 40 যোগ কৰোঁ তেতিয়াহ'লে কি হ'ব? 90। তাৰমানে আমি কি লিখিব পাৰোঁ? 1 9, তাৰমানে 10ৰে 90 পূৰণ কৰিলে কিমান হ'ব? 900 হৈ যাব। আৰু এতিয়া চাব, 900টো আমি কিদৰে লিখিব পাৰোঁ? 900 মানে আমি লিখিব পাৰোঁ 9 ইনটু 100। আমি এইটো লিখিব পাৰোঁ নে নাই? 9 ইনটু 100 যদি পূৰণ কৰোঁ কি হ'ব? 900 হৈ যাব। এতিয়া আমাৰ চাব, এইটো কি লিখিব পাৰোঁ? 9 মানে আমি লিখিব পাৰোঁ 3 স্কুৱেৰ ইনটু 100 মানে কি লিখিব পাৰোঁ? 10 স্কুৱেৰ। এতিয়া আমাৰ স্কুৱেৰ আছে, ইয়াতো স্কুৱেৰ আছে, গতিকে আমাৰ কি হ'ব? বৰ্গমূলটো উঠি যাব। তেতিয়া কি হ'ব? 3 ইনটু 10। তাৰমানে আমাৰ কিমান পালোঁ এনচাৰ? আমি ৰুট অভাৰ 50 স্কুৱেৰ মাইনাছ 40 স্কুৱেৰ মানে আমি পাই গ'লোঁ 30। আপোনালোকে সেই পৰীক্ষাৰ টাইমত আপোনালোকে ইয়াৰে বহুকেইটা ষ্টেপ বাদ দিব পাৰিব। যেনে ধৰি লওক, এইটো আমি মুখে মুখে কৰিব পাৰোঁ। 50 মাইনাছ 40 ইকুৱেল 10, 50 প্লাছ 40 ইকুৱেল 90। তাৰপৰা আমি ডাইৰেক্ট লিখিব পাৰোঁ 900 মানে আমি লিখিব পাৰোঁ 9, এইটো হ'ব 3 স্কুৱেৰ। 30টোক যদি আমি স্কুৱেৰ কৰোঁ, তাৰমানে কি 3 3 গুণ 9 আৰু 2 শূন্য, 900 আহি যাব। তাৰমানে আমাৰ এনচাৰ কিমান হৈ যাব? 30। আমি এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ। এতিয়া নেক্সটটো কি দিছে চাব। ইয়াত দিছে আপোনালোকৰ, তাৰমানে এইটো 1/4, তাৰমানে আমি এইটো স্কুৱেৰ নহয়, 1/4 উলিয়াব লাগিব। ভিতৰত কি দিছে? 223 প্লাছ 2 টু দি পাৱাৰ 23। এতিয়া আমি ভিতৰৰ ৰুট অভাৰত যেনেকৈ আছে আমি এইটো সেই হিচাপত লিখি দিলোঁ। আমি ভিতৰৰখিনি আগে ছল্ভ কৰিবলৈ চাম। এতিয়া যদি আমি 2 টু দি পাৱাৰ 23টো আমি যদি কমন আনো, তেতিয়াহ'লে ইয়াত কি থাকি যাব? ইয়াত এটা 1 থাকি যাব, প্লাছ ইয়াতো কি থাকিব? এটা 1 থাকি যাব। তাৰমানে আমি কি লিখিব পাৰোঁ? 2 টু দি পাৱাৰ 23 ইনটু একে একে কি পালোঁ? 2 মানে আমি কৈছোঁৱে অলৰেডি, ইয়াত 2 মানে একো নাই, মানে ইয়াত এটা কি থাকিব? 1 এটা থাকিব। এতিয়া চাব, এইটো যেনেকৈ আছে আমি এইটো এতিয়ালৈ তেনেকৈ ৰাখি দিছোঁ। এতিয়া আমি ইয়াত পূৰণ মানে কি? ওপৰৰ পাৱাৰ দুটা যোগ হৈ যায়। আমাৰ যদি তলৰটো একে থাকে তেতিয়াহ'লে পাৱাৰ দুটা, তাৰমানে যি দুটা আপোনালোকৰ ঘাত থাকে সেই দুটা কি হৈ যায়? যোগ হৈ যায়। ইয়াত 2 আছে, আমি 2টো লিখিব পাৰোঁ। আৰু ইয়াত ওপৰত কি আছে? 23 আছে, ইয়াত 1 আছে। 23ৰ লগত যদি আমি 1টো প্লাছ কৰোঁ তেতিয়াহ'লে কি হ'ব এনচাৰ? 24 হ'ব। এতিয়া চাওক, এইটো তাৰমানে 1/4 এ মানে আমি কি লিখিব পাৰোঁ? a টু দি পাৱাৰ 1/4 এইটো লিখিব পাৰোঁ। এতিয়া আমাৰ এৰ মান কি আছে? 2 টু দি পাৱাৰ 24, তাৰমানে 2 টু দি পাৱাৰ 24 হোল টু দি পাৱাৰ কি লিখিব পাৰোঁ? 1/4। এই দুটা মানে কি? এই দুটা মানে হ'ল পূৰণ। তাৰমানে কি হ'ব? 2 টু দি পাৱাৰ 24 ইনটু 1/4।
4 এটা 4 দি 24 কেইবাৰ যাব 6 বাৰ যাব 6 4 গুণ 24 তাৰ মানে আমি কি লিখিব 2 to the power 6 এতিয়া 2 to the power 6 ৰ মান কি হ'ব 2 to the power 6 ৰ মান হৈ যাব আমাৰ 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 32 2 কি হৈ যাব 64 তাৰ মানে আমাৰ এইটো কি হৈ যাব এনসাৰ হৈ যাব গতিকে আমাৰ সি নম্বৰটো 64 আছে এইটো আমাৰ এনসাৰ হৈ যাব এতিয়া নেক্সটটো চাব এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে এক্সামৰ পেপাৰবিলাকত পাবই এইটো কি আছে আমাৰ তাৰমানে 1 2 3 4 5 6 6টা এক স্কোয়াৰ তাৰমানে এক কেইটা আছে 6টা আছে ইয়াত স্কোয়াৰ আপোনালোকে সেই এটা ট্ৰিক এটা আছে আপোনালোকে সেইটো যদি জানে এইটো একেবাৰে সহজতে উলিয়াব পাৰিব তাৰমানে আমি জানোৱে আমি 11 স্কোয়াৰ মানে কি 11 স্কোয়াৰ মানে হ'ব আমাৰ 121 ঠিক সেইদৰে যদি আমি তিনিটা এক তাৰমানে 1000 স্কোয়াৰ কৰোঁ তেতিয়াহ'লে কি হ'ব 1 2 3 2 1 তাৰমানে চাব ইয়াত এক কেইটা আছে দুটা আছে গতিকে আমি ম্যাক্সিমাম কিমানলৈকে লিখিব পাৰোঁ 1 আৰু 2 তাৰমানে আমি যিমানটা এক থাকিব সিমানটা আমি সিৰিয়ালি লিখি যাম এতিয়া এইটোত চাব এইটোত কেইটা এক আছে 1 2 3টা তাৰমানে আমি সিৰিয়ালি কি লিখিছোঁ 1 2 3 তাৰপিছত আৰু উলটাকৈ আহিছোঁ এতিয়া উলটাকৈ আহিলে 3 পিছত কি হ'ব 2 হ'ব তাৰপিছত 1 হ'ব এতিয়া ইয়াত কেইটা এক আছে 1 2 3 4 5 6টা এক আছে চাব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা তাৰমানে ইয়াত কেইটা এক আছে 6টা এক আছে এইটো যদি স্কোয়াৰ হয় তেতিয়াহ'লে কি কৰিব লাগিব আমি 1 2 এনেকৈ আমি কিমানলৈকে লিখিব লাগিব চিৰিয়েলি 1 2 3 4 5 6 আমি 1 ৰ পৰা 6 লৈকে লিখিব লাগিব 1 2 3 4 5 6 ইয়াত যদি 5 থাকিলে হয় আমি 5 লৈকে লিখিলোঁ হয় 4 থাকিলে 4 লৈকে আৰু যদি 7 থাকিলে হয় 7 লৈকে লিখিলোঁ হয় তাৰপিছত আমি কি কৰিম এইবাৰ 6 ৰ পৰা উলটাকৈ আহিম 6 ৰ পৰা উলটাকৈ আহিলে কি হ'ব 5 তাৰে পৰা হ'ব 4 তাৰে পৰা 3 তাৰপিছত 2 তাৰে পৰা কি হ'ব 1 তাৰমানে আমাৰ এইটোৱে আমাৰ এনসাৰ হৈ যাব গতিকে আমাৰ সি নম্বৰ এইটো আছে গতিকে আমাৰ সি নম্বৰটো শুদ্ধ হৈ যাব তাৰমানে আপোনালোকে চাব ইয়াত কিমানটা এক আছে সেই হিচাপত আমি কি কৰিম প্ৰথমতে আমি চিৰিয়েলি 1 ৰ পৰা আমাৰ যিমানটা এক থাকে সিমানলৈকে লিখি যাম তাৰপিছত কি কৰিম আমি উলটাকৈ আহিম আৰু 1 লৈকে গতিকে আমি 1 ৰ পৰা 6 লৈ লিখিলোঁ তাৰ পৰা আৰু উলটাকৈ গৈছোঁ 5 4 এনেকৈ 1 লৈকে এতিয়া নেক্সট কুৱেশ্যনটো চাব এইবাৰ নেক্সট কুৱেশ্যনটো কি দিছে আপোনালোকৰ 3 to the power 33 বৰ্গ কিমান হৈ দিছে তাৰমানে এইটো আমি যেনেকৈ 2 বৰ্গ কি হ'ব 2 স্কোয়াৰ তাৰমানে কি হ'ল 4 ঠিক সেইদৰে আমাৰ 3 to the power 33 বৰ্গ কিমান হৈ দিছে তাৰমানে আমি বৰ্গ কৰিবলগীয়া হ'লে আমি কি কৰিব লাগিব এইটো আমি আগে লিখি ল'লোঁ 3 to the power 33 বৰ্গ মানে বৰ্গ শব্দটো থাকিলে হৈ যাব আমাৰ স্কোয়াৰ এইটো স্কোয়াৰ তাৰমানে আমি কি লিখিব পাৰোঁ 3 to the power 33 into 2 ইয়াত হোল টু দি পাৱাৰ 2 আছে মানে এই দুটা ঘাত দুটা পূৰণ হৈ যাব তাৰমানে এতিয়া আমি কি হ'ব 3 to the power 33 লগত যদি আমি 2টো পূৰণ কৰোঁ কি হ'ব তেতিয়াহ'লে হৈ যাব আমাৰ 66 গতিকে আমাৰ এইটোৱে শুদ্ধ উত্তৰ এইটো একেবাৰে সহজ এতিয়া নেক্সট কুৱেশ্যনটো চাব কি দিছে নেক্সটটো চাব ইয়াত কি দিছে 5 to the power 48 বৰ্গমূল কিমান হৈ দিছে আমি স্কোয়াৰ যদি বৰ্গ থাকে তেতিয়া আমি কি কৰিব লাগিব স্কোয়াৰ কৰিব লাগিব এতিয়া বৰ্গমূল আছে তাৰমানে কি চাব এতিয়া যদি ৰুট অভাৰ এ তাৰমানে এৰ বৰ্গমূল হ'ল আমাৰ কি ৰুট অভাৰ এ ইয়াত ৰুট আছে মানে কি হ'ব a to the power 1/2 তাৰমানে কি হৈ যায় a to the power 1/2 হৈ যায় ৰুট অভাৰ আছে মানে এই সংখ্যাটোৰ ওপৰত 1/2 এটা আহি যায় এতিয়া আমাৰ এৰ মান কি আছে 5 to the power 48 চাব আমাৰ এৰ মানটো কি আছে 5 to the power 48 এইটোত আমাক কি সুধিছে এইটোত আমাক সুধিছে বৰ্গমূল তাৰমানে কি হ'ব 5 to the power 48 কি সুধিছে আমাক বৰ্গমূল সুধিছে আমি বৰ্গমূল চিনটো দি দিলোঁ এতিয়া আমাৰ কি হ'ব আমাৰ এইটো হিচাপত
ইয়াত 5 to the power 48 এইটো মোৰ এইটো কোৱাৰ কাৰণে এইটো আহি গৈছে এতিয়া আমাৰ বৰ্গমূল মানে ইয়াত কি হৈ যাব 1/2 বৰ্গমূল শব্দটো আহিলে 1/2 আহি যাব আৰু যদি আমি ইয়াৰ ঘনমূল উলিয়াব লাগে তেতিয়াহ'লে ইয়াত কি আহিল আমাৰ 3 আহি গ'ল 1/3 আহি গ'ল এতিয়া চাব ইয়াত কি হ'ব 5 to the power 48 আগৰটো নিচিনা এই দুটা পূৰণ হৈ যাব ইনটু 1/2 এতিয়া 2 ৰে যদি আমি 48ক হৰণ কৰি কিমান বাৰ যাব 24 তাৰমানে আমাৰ শুদ্ধ উত্তৰ কি হৈ যাব 5 to the power 24 এইটো আমাৰ কি হৈ যাব এই নম্বৰ এইটো আছে গতিকে আমাৰ এইটো ৰাইট হৈ যাব এতিয়া নেক্সটটো চাব এতিয়া এইটো চাব আমাক কি দিছে 1 2 3 4 তাৰমানে ইয়াত কেইটা এক আছে 4টা এক আছে ইয়াৰ স্কয়াৰ কৰিলে মান কিমান হ'ব সুধিছে এইটো আপোনালোকে কমেন্টত জনাই দিব এইটো হোমৱৰ্ক হিচাপে থাকিল গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব